অখিল গগৈ ওলাই আহিছে সদনৰ বাহিৰলৈ আৰু যেনেদৰে গৈছিলে ভিতৰলৈ তেনেদৰে অখিল গগৈ অহা দেখা গৈছে। হাতত প্লে কাৰ্ড গুৱাহাটী মহানগৰৰ কৃত্ৰিম বানক লৈ অখিল গগৈয়ে প্ৰতিবাদ সাব্যস্ত কৰিছে আজি সদনত আৰু এনেধৰণে সদনৰ পৰা বাহিৰলৈ ওলাই আহিছে। আপোনাৰ গোচৰৰ কথা কৈছে, গোটেই বিষয়টো অকণমান আজি একেবাৰে হোম ডিপাৰ্টমেণ্টটো উলংঘ হৈ যোৱা বুলি কয় যে উলংঘ হৈ যোৱা। আজিকালি কি হৈছে, হিমন্ত বিশ্ব শৰ্মা অহাৰ পাছৰ পৰা এই মানুহটো ভয়ংকৰ মানুহ এটা ন। থানাৰ পৰা আৰু কোৰ্টৰ পৰা যি মানুহটোৱে নিজৰ যিমানবিলাক কেছ ডায়েৰী আৰু হেৰি আছিলে, চাৰ্জশ্বিট আছিলে, এইবিলাক চব লুকুৱাই দি কেছকে নাইকিয়া কৰি দিলে নাই। এতিয়া হোম মিনিষ্টাৰ হৈ কি কৈছে যে বেছি কেছ ৰেজিষ্টাৰ নকৰিবি। যদি বেছি কেছ ৰেজিষ্টাৰ কৰ নেশ্যনেল ক্ৰাইম ব্যুৰৰ ৰিপৰ্টত সদায় অসমৰ পজিশ্যনটো বেয়া হৈ আহে। সেইকাৰণে এতিয়া ৰেপ কৰিলেও কেছ ৰেজিষ্টাৰ কৰিবলৈ নিদিয়ে, এটেম্প টু মাৰ্ডাৰ হ'লেও কেছ ৰেজিষ্টাৰ কৰিবলৈ নিদিয়ে, আৰু আপোনাক যদি মাৰি পেলাবলৈও যায় মহিলা নিৰ্যাতন কৰি তাৰ পাছতো আপুনি কেছ দিলে কেছ ৰেজিষ্টাৰ নহয়। কগনাইজেবল যিবিলাক কেছ আছে সেই কগনাইজেবল কেছবিলাককো তেওঁলোকে নন কগনাইজেবল কৰি দিয়ে। সেইকাৰণে মই আজি সুধিছিলোঁ বোলো আপোনালোকে মোক কওকচোন যে অসমত আপোনালোকে যিবিলাক আগতে মানে ক্ৰাইম ব্যুৰৰ ৰিপৰ্টত সদায় বেছিকৈ আহি থাকে, হঠাতে যে নাইকিয়া হৈ গ'ল কেছবিলাক কিয়? মই তেতিয়া তেওঁলোকক সুধিলোঁ বোলো এটা কথা কওকচোন, আগতকৈ GD এণ্ট্ৰি বাঢ়িছে নে কম হৈছে? আপোনালোকে জানে নহয় কথাটো, বুজি পাইছে নহয় জানো? তাৰমানে এখন প্ৰথমতে মানুহ এজনে যেতিয়া FIR দিলে কি হয়, FIR নকৰি আজিকালি সেইটো অকল জেনেৰেল ডায়েৰী এণ্ট্ৰি কৰি দিয়ে। যদি জেনেৰেল ডায়েৰী এণ্ট্ৰি কৰি দিয়ে সেইটো তেতিয়াহ'লে নেশ্যনেল ক্ৰাইম ব্যুৰৰ ৰিপৰ্টলৈ নাযায়গৈ। নহ'লে কগনাইজেবল কেছবিলাক নন কগনাইজেবল কৰি দিয়ে, সেইবিলাকো হেৰিয়ালৈ নাযায়গৈ, মানে নেশ্যনেল ক্ৰাইম ব্যুৰৰ ৰিপৰ্টলৈ নাযায়গৈ। এই কামটোৰ কাৰণে হিমন্ত বিশ্ব শৰ্মাই কি কৰিলে যে ধৰ্ষণৰ কেছ লুকুৱাবৰ কাৰণে, নাৰী নিৰ্যাতনৰ কেছ লুকুৱাবৰ কাৰণে, এটেম্প টু মাৰ্ডাৰৰ কেছ লুকুৱাবৰ কাৰণে, মাৰ্ডাৰৰ কেছ লুকুৱাবৰ কাৰণে, এইবিলাকত অসম সদায় 1 নম্বৰত আছিলে আগতে ভাৰতৰ। এইটো লুকুৱাবৰ কাৰণে কি কৰিলে যে যি কেছ আহক প্ৰথমতে যদি কোনোবাই FIR দিয়ে সেইখন ৰেজিষ্টাৰ নকৰিবা, যিমান ডাঙৰ ছেকশ্যন থাকক ৰেজিষ্টাৰ নকৰিবা, সেইখন প্ৰথমতে DSP আৰু SP লৈ পঠিয়াই দিবা। পাৰিলে সেইটো হিমন্তৰ পৰা পাৰ্মিশ্যন ল'বা। যদি বিজেপিয়ে আপোনাৰ বিৰুদ্ধে কেছ এটা দিয়ে সেইটো কগনাইজেবল, কিন্তু বিজেপিৰ বিৰুদ্ধে এই যে ভুৱা এনকাউণ্টাৰ যে কৈছে, যদি আপুনি ভুৱা এনকাউণ্টাৰ কৰা পৰিয়ালটোৰ পৰা আপুনি যদি এটা কেছ দিবলৈ যায় সেইটো কেছ ৰেজিষ্টাৰ নহয়। গোটেই অসমত এনেকুৱা পৰিস্থিতি হৈছে যে সাধাৰণ মানুহে কেছ দিলে, বিৰোধী পক্ষই কেছ দিলে, কেছ এইটো ৰেজিষ্টাৰ নহয়, আৰু বিৰোধী পক্ষৰ ওপৰত তিলটোকে তালটো বনাই ডাঙৰ ডাঙৰ কেছ ৰেজিষ্টাৰ কৰি দিয়ে। গতিকে এই প্ৰশ্নটো আজি ধৰিলোঁ। তেতিয়া তেওঁ লুকাব খুজিছিলে, মই ক'লোঁ তেতিয়াহ'লে GD এণ্ট্ৰিটোৰ সংখ্যাটো দিয়কচোন। তেতিয়াতো ভয় খাই গ'ল, GD এণ্ট্ৰিৰ সংখ্যা দি দিলে ওলাই যাব যে কেছ ইমান আছিলে, আচলতে ইমানখিনি লুকুৱালে। সেইকাৰণে সেইটো নিদিলে, তেওঁ মনে মনে থাকিলে, মোক আক্ৰমণ কৰি দিলে। তাৰপিছত মই সুধিলোঁ, ঠিক আছে তুমি GD এণ্ট্ৰি নিদিয়া, GD এণ্ট্ৰিৰ সংখ্যাটো নিদিয়া বছৰুৱাই, এটা বস্তু দিয়াচোন বাৰু, ওলাই পৰিব নহয়। মেজিষ্ট্ৰেটে কিমান কেছত কোৰ্টে নিৰ্দেশ দিছে যে এই কেছটো তোমালোকে কিয় ৰেজিষ্টাৰ কৰা নাই, এইটো ৰেজিষ্টাৰ কৰিবলৈ দিয়া। বা নেশ্যনেল হিউমেন ৰাইটছ কমিশ্যনে, অসম হিউমেন ৰাইটছ কমিশ্যনে বা পুলিচ একাউণ্টেবিলিটি কমিশ্যন, এওঁলোকে কিমান নিৰ্দেশ দিছে যে এই কেছটো কিয় ৰেজিষ্টাৰ কৰা নাই, কেছটো ৰেজিষ্টাৰ কৰা বুলি। মই সুধিলোঁ যে হিউমেন ৰাইটছ কমিশ্যনে কিমান দিছে, নেশ্যনেল হিউমেন ৰাইটছ কমিশ্যনে কিমান দিছে, পুলিচ একাউণ্টেবিলিটি কাউন্সিলে কিমান এনেকুৱা নিৰ্দেশ দিছে, আৰু মেজিষ্ট্ৰেটে কিমান দিছে। সেই প্ৰশ্নটো উত্তৰ নিদিয়ে কেলে? কাৰণ সেইটো দি দিয়াৰ মানে অৰ্থটো হৈ গ'ল যে এইটো সেৱা লুকুৱাইছে। গতিকে আজি বিধানসভাত একদম পীযুষ হাজৰিকাই হিমন্ত বিশ্ব শৰ্মাৰ হৈ উত্তৰ দিবলৈ যাওঁতে কান্দিবলগীয়া হৈ গৈছে। মই দেখিছোঁ যে তেওঁ কান্দিছোঁ অলপ অলপ, তেওঁ লাজ পাইছে, তলমূৰ কৰিছে, উপায় নাপায় তেওঁ কি কৰিছে, অখিল গগৈক পিছত আক্ৰমণ কৰিছে।
আজিতো হিমন্ত বিশ্ব শৰ্মাটো পলাই দিলে, ফুটি দিলে। আজি সদনলৈ নাহিলে মোৰ প্ৰশ্নটো দেখি। মই যিটো প্ৰশ্ন কৰিলোঁ, সেই প্ৰশ্নটো দেখি তেওঁ অৱস্থা বেয়া হয় বুলি তেওঁ নাহিলে, কি পীযুষক ফচাই দিলে, সেইটো উত্তৰ দিয়ে। পীযুষ বেচেৰাটোৱে আজি এনেকুৱা গালি খালে, এনেকুৱা লাজ পাইছে, গোটেই অসমৰ মানুহৰ আগত লাজ পাইছে। আৰু DGPৰ পৰা আৰম্ভ কৰি গোটেইগাল বহি আছে তাত। তেওঁলোকক মই একদম উলংঘ কৰি দিলোঁ আজি। হোম ডিপাৰ্টমেণ্ট আৰু পুলিচ ডিপাৰ্টমেণ্টক উলংঘ কৰি দিলোঁ। তোমালোকে কি কৰি আছা মই আজি একদম দেখুৱাই দিম। গতিকে আজি হিমন্ত বিশ্বৰ কাৰণে আটাইতকৈ লাজৰ দিন অসম বিধানসভাত। তেওঁ যদি লাজ আছে আজি গৃহমন্ত্ৰী পদৰ পৰা পদত্যাগ কৰিব লাগে। দেখা পোৱা গৈছে যে আপুনি আন এটা বিষয় উত্থাপন কৰিছিলে, অধ্যক্ষক উত্থাপন কৰিছিলে যে বাক স্বাধীনতা হৰণ কৰাৰ যে কথাটো কৈছিল, অধ্যক্ষই ধমকি দিলে মোক। মই কৈছিলোঁ যে মুখ্যমন্ত্ৰী, মন্ত্ৰী আৰু বিৰোধী দলৰ নেতাই কথা ক'লে মাত পাতিব নোৱাৰে বুলি আপোনালোকে যি সিদ্ধান্ত লৈছে সেইটো অৱলোকন। তেওঁ ক'লে মন্ত্ৰীৰ কথা ক'ত আছে, কিন্তু তেওঁ প্ৰেছ মিটত আগত কৈছিলে আকৌ মন্ত্ৰী, এতিয়া নাই বুলি কৈ দিলে। ঠিক আছে, হৈ গ'ল বাৰু, নাই মন্ত্ৰীৰ কথা নাই, কিন্তু মুখ্যমন্ত্ৰী আটাইতকৈ বেছিকৈ চুপতি মাৰে। আমি কথা কৈ থাকোঁতে তেওঁহে মাতি মাতি দিয়ে। বিৰোধী পক্ষৰ মানুহে কথা কওঁতে মুখ্যমন্ত্ৰী আটাইতকৈ কথা কয়। এতিয়া মুখ্যমন্ত্ৰীয়ে আমাক চুপতি মাৰিব পাৰিব, আমি খালি মুখ্যমন্ত্ৰীক উল্টাই প্ৰশ্ন সুধিব পাৰিম। 1 নম্বৰ। 2 নম্বৰ প্ৰশ্নটো হ'ল, আটাইতকৈ গুৰুত্বপূৰ্ণ প্ৰশ্নটো হ'ল, আপোনালোকে জানি আচৰিত হ'ব, আপুনি আচৰিত হ'ব যে এতিয়া অসমৰ মুখ্যমন্ত্ৰীক আমি এটাও প্ৰশ্ন কৰিব নোৱাৰিম। মুখ্যমন্ত্ৰীয়ে আমি কথা ক'ম 1 মিনিট 34 ছেকেণ্ড, মুখ্যমন্ত্ৰীয়ে কথা ক'ব 1 ঘণ্টাৰ পৰা 1.5 ঘণ্টা। 1 ঘণ্টা 1.5 ঘণ্টা সময় কৈ আমাক গালি পাৰিব, আৰু মুখ্যমন্ত্ৰীয়ে কোৱা প্ৰত্যেকটো 2 নম্বৰী কথাৰ উত্তৰ দিবৰ কাৰণে আমাৰ সময় নাই, আমাক কথা ক'বলৈ নিদিয়ে। এইটো হ'ল বিধানসভাত অকল 24জন সদস্য, বিৰোধী সদস্য থকা সদস্যবিলাকৰ মুখখন বন্ধ কৰিবলৈ লোৱা প্ৰক্ৰিয়া। সেইকাৰণে মই ক'লোঁ বোলো এইটো কি কথা, এইটো আপুনি বন্ধ কৰিব নে নকৰে? ক'লে নাই নাই নাই, এইটো আমি কৰিম, মানে এইটো মানে শাস্তিমূলক ব্যৱস্থা হ'ব। আৰু কংগ্ৰেছকো মই এটা কথা কওঁ, কংগ্ৰেছে ইয়াৰ কিয় বিৰোধিতা নকৰে? মই লিডাৰ অফ দ্য অপজিশ্যন আৰু গৌৰৱ গগৈক সোধোঁ যে আপোনালোকেও অসম বিধানসভাত বিৰোধীৰ মুখ বন্ধ হোৱাটো বিচাৰে নেকি? আপোনালোকো বিজেপিৰ লগত আছে নেকি যে আপোনালোকে কথাটো নামাতিলে? এই কথাটো মই আপোনালোকক জনাইছোঁ। বড়ো ভাষাটো বিধানসভাত লক্ষ্য কৰিব